পুনৰ বহিৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যু অসমৰ যুৱকৰ। দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে 2 যুৱকক। এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাত। চৰাইদেউ জিলাৰ চলা চুতীয়া বস্তিৰ 4জন যুৱকে কৰ্মৰ সন্ধানত বহিৰাজ্যৰ বাংগালুৰুলৈ ওলাই গৈছিল। ৰেলত এজন যুৱকৰ স্বাস্থ্য বেয়া হোৱাত বৰহমপুৰ ৰেল ষ্টেচনত নামি দিয়ে যুৱককেইজনে। এদিন পাছত যুৱককেইজন গন্তব্য স্থান পোৱাৰ পূৰ্বে বিজয়ৱাড়া ৰেল ষ্টেচনৰ সমীপত 2জন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে এজন যুৱকক সংকটজনক অৱস্থাত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে। মৃত্যুৰ পূৰ্বে যুৱককেইজনে কোনো দুষ্কৃতিকাৰীয়ে আগুৰি ৰাখি হত্যা কৰিব বুলি শেষবাৰলৈ ফোনযোগে আত্মীয়ক জনাইছিল। বৰ্তমান ঘটনা সন্দৰ্ভত দৰিদ্ৰ পৰিয়ালকেইটাই চৰকাৰৰ সহায় বিচাৰিছে। এণ্টি আমাক ফোন কৰি জনাইছে যে কিবাৰে গৈছিলে, শুকুৰবাৰে গৈছিলে। আমাক কৈছে মঙলবাৰে গধূলি 6টামান বজাত ফোন কৰিছিলোঁ, ময়ে কৰিছিলোঁ যে কি হ'ল গৈ পালি নাই। এনেকুৱাতে সিহঁতি কৈছে যে আমাৰ অৱস্থা বেয়া, আমাক মানুহে ঘেৰি লৈছে আৰু আমি ওলাই যাব নোৱাৰোঁ, মাক চাবি, ল'ৰাকেইটাক চাবি, আৰু মোৰ ভাগৰ মানুহজনো নাই, এতিয়া মই অকলশৰীয়া মানুহ। তাৰপিছত এনেকাই ক'লে আৰু কাটি দিলে ফোনটো আৰু কান্দিছে। কেইজন গৈছিলে আকৌ? ইয়াৰ পৰা 4জন গৈছিলে। নামকেইটা নৱভূমিজ, নবীন ভূমিজ আৰু জগন্নাথ গড় আৰু মাইনা ভূমিজ। এতিয়া মৃতদেহ যি 2জনৰ উদ্ধাৰ হৈছে সেই 2জনৰ নাম? এই 2জনৰ নাম জগন্নাথ গড় আৰু নবীন ভূমিজ। আৰু যিজন সংকটজনক অৱস্থাত আছে বুলি কৈছে এইটো নৱভূমিজ। তেওঁৰ বিষয়ে কি কৈছে? তেওঁৰ বিষয়ে কৈছোঁ, এতিয়া চৰকাৰকে আমি অনুৰোধ কৰিছোঁ যে যেনে তেনে কৰি আনি দিয়ক আমাক, আমিতো যাব নোৱাৰোঁ আৰুনো কি ক'ম। এতিয়া সহায় বিচাৰিছোঁ আমি যে যেনে তেনে আনি দিয়ক, ইমান দূৰৰ পৰা আমি কেনেকৈ আনিম, আমাৰতো পইচা পাতি নাই, ইমানটোৱে ক'ব বিচাৰিছোঁ। আৰু নাতি একটা আছে, আমার ঘর দুয়ার দেখে লেছে, আর আমি যাতে নাই পারবো हम अनपढ़ মানুষ লাগি, আমার कुछ নাই খেয়ে আর আমার একটা বেটা আমাকে কামাই করে খুয়াতে। এখন ও বেটাটা হারাই গেল, আমি এখন আর কাহা পাবো আমার বেটা, আমি কে পুষবে, আমি কে সরকারে আমার বেটা কানে দিতে লাগবে, বেমার হোক দুঃখ হোক, যদি বা বেমারি আছে তো আমাকে ফটো দেখানো আমি মানবো। আমি ফটো দেখে নাই পাচ্ছি, कुछ নাই দেখে পাচ্ছি, বলে ট্রিটমেন্ট করছি আমাকে ভিডিও কলিং করে দেখা দিলে মনটা শান্তি লাগবে। আমার বেটাকে আমি দেখে নাই পাচ্ছি, আমি কি করে থাকবো। ওলাই করে গেল, তখন বলে গেল যে কাম করতে যাবো বেঙ্গল। তার পিছে আরও তা শুক্রবারে গেল, মঙ্গলবার দিনে আগে ফোন করে তার পিছে আর বললো, বলে ঘেরেই রাখেছে, ওই কথাটাই বলছে সবকে আমকেও, এই মা ভালসে থাকবি, ভনি আছে, জগৎ আছে ছোটটা, তোরা থাকবি ভালসে, তো আমাকে কে দেখবে বলে, কেউ তো নাই, ওর বাপ নাই, কে চিন্তা নাই কর বলে, তোরা চিন্তা নাই করবি বলে, আমরা আর যাতে নাই পারবো বলে, হ্যাঁ যেরকম মানুষ চারও দিয়ে ঘেরা, অতটাই বললো আর ফোন কাটে দিল। ওরা করতেই নাই পারছে ফোন। কি খব এতিয়া? লড়াটুকুই লাগে, সরকারে যদি সহায় করে আনি দিয়ে। এতিয়া আমাৰ লাকোৱা চলা চুতীয়া বস্তি গাঁৱত 4জন যুৱক যেনেকুৱা কামৰ কাৰণে ক্ষেত্ৰত গৈছিলে, এতিয়া আমিতো কামৰ ক্ষেত্ৰত গৈছিলে, সিহঁতি কামটো কৰিব নোৱাৰিলে ন, আধা ৰাস্তাতে সিহঁতি মৃত্যু মুখত পৰিলে। চৰকাৰক মই এনেকুৱাই অনুৰোধ কৰিছোঁ যাতে সিহঁতৰ ঘৰত যিটো 4জন যুৱকৰ যিটো দুঘৰ যিটো মৃত্যুদণ্ডত পৰি আছে, সিহঁতৰ পৰিয়ালৰ মানে এনেকুৱা যোৱা মানুহৰ ব্যৱস্থাটো নাই, একেবাৰে অকল দুৰ্বলতা। যে এনেকুৱা এইটো কাৰণে অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ কৰিছোঁ যাতে যি 2টা ল'ৰাৰ ডেড বডি আছে, আমাক সিহঁতিয়ে সোনকালে চৰকাৰৰ পৰা সহায় কৰি যে যাতে সিহঁতৰ ঘৰত জিমা দিওঁ বুলি মই অনুৰোধ কৰিছোঁ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে।
সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডাইৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969